বিকশিত অসমত এটা পথে জ্বলা-কলা খুৱাইছে উদমাৰীবাসীক। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা উদমাৰী গাঁও পঞ্চায়তৰ এটা পথে খুৱাইছে এই জ্বলা-কলা। অৱশেষত ৰাইজে নিজে ওলাই আহি হাতে কামে লাগিল পথ মেৰামতিত। অলপ বৰষুণ দিলেই ভৰিৰ চেণ্ডেল হাতত লৈ অহা যোৱা কৰে অঞ্চলবাসী। বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছত সুফল নোপোৱাত আগবাঢ়ি আহিল অঞ্চলটোৰে এগৰাকী উদীয়মান যুৱক। ৰাইজৰ অনুৰোধ ৰক্ষা কৰি নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই উদমাৰী গাঁও পঞ্চায়তৰ শৰীফুল ইছলাম নামৰ এগৰাকী যুৱকে ডাম্পাৰেৰে শিল ভাঙি পেলাই নিজৰ লগতে অঞ্চলবাসীক লৈ হাতে কামে লাগি পৰে উক্ত পথ মেৰামতিত। শৰীফুল ইছলামৰ এনে কৰ্মক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলবাসী। উক্ত অঞ্চলৰ পথ মেৰামতি কামত উপস্থিত হোৱা ৰাইজৰ ভাষ্য এই মুহূৰ্তত দৰ্শকক শুনাবলৈ আগবাঢ়িছোঁ। হয়, কি জনাব? আজি আপোনালোকে ওলাই আহি উদমাৰী গাঁও পঞ্চায়তৰ এটা ৰাস্তাই নিজাববীয়াকৈ নিজৰ গাঁঠিখন ভাঙি পেলাই ৰাস্তা মেৰামতি কৰি আছে, কি জনাব? পোনপ্ৰথমতে মই আপোনালোকৰ সকলো সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াত অহাৰ কাৰণে। তো আজি বহুদিনৰ পৰা এই ৰাস্তাটো একেবাৰে মানে নচলা অৱস্থা হৈ আছিলে। তো আমি কৰ্তৃপক্ষক জনাইছিলোঁ, কিন্তু ৰাস্তাটো এতিয়ালৈকে হোৱা নাই। কিছু দূৰলৈকে আমাৰ ব্লক হৈ গৈছে। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ এইটো ৰাস্তা দি বহুত কণ ল'ৰা ছোৱালী স্কুল অহা যোৱাত অসুবিধা হয়, আৰু বিশেষকৈ যিখিনি গৰ্ভৱতী মহিলা থাকে তেখেতসকলক এম্বুলেঞ্চে দি অনা নিয়াই হওক বা এনে গাড়ী দি অনা নিয়াই হওক বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তো মই আজি আপোনালোকৰ চেনেলৰ যোগেদি মই অসম চৰকাৰক তথা আমাৰ এই গড়কাপ্তানি বিভাগক মানে অনুৰোধ জনাব বিচাৰিছোঁ যে যাতে এইটো ৰাস্তা যিখিনিলৈকে CC ব্লক হৈ গৈছে আৰু যিখিনিলৈকে হোৱা নাই সেইখিনি CC ব্লক কৰি দি আমাৰ এই বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত উদমাৰী গাঁও পঞ্চায়তৰ উদমাৰী তৃতীয় খণ্ড বুলি কয় সেইখিনি জেগা CC ব্লক কৰি দি যাতে আমাৰ ৰাইজখিনিক মানে অহা যোৱাত সুবিধা কৰি দিয়ে যেন। ডাম্পাৰেৰে বালি পেলোৱা হৈছে আজি দেখা পাইছোঁ যে এই মেৰামতি কৰি আছে, কোনে বহন কৰিছে? মানে আচলতে মানুহখিনি যেতিয়া অহা যোৱাত অসুবিধা হৈছিলে তেতিয়া মোৰ ঘৰলৈ গৈছিলে, মোক জনাইছিলে। তেতিয়া মই মোৰ ফালৰ পৰা যিমানখিনি পাইছোঁ মই মানুহখিনি অহা যোৱা বা এনেকুৱা এখন সৰু গাড়ী অহা যোৱাৰ ব্যৱস্থা কৰি দিয়াত সুবিধা কৰি দিছোঁ। আপোনাৰ নামটো জনাব? মোৰ নাম শৰীফুল ইছলাম হয়। জেগাখনৰ নাম জনাব? উদমাৰী তৃতীয় খণ্ড, উদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উদমাৰী তৃতীয় খণ্ড হৈছে। হয়, জনাব। হয়, তাৰমানে আমাৰ উদমাৰী গাঁও পঞ্চায়তৰ তৃতীয় খণ্ডৰ আমাৰ ৰাস্তা যিটো জৰাজীৰ্ণ হৈ আছিল, কণ ল'ৰা ছোৱালী স্কুলত অহা যোৱাৰ খুব অসুবিধা হৈছিল। প্লাছ আমাৰ ইয়াত ৰোগী অনা নিয়াৰ কাৰণে এম্বুলেঞ্চ নোসোমায়। আমাৰ এইটো মেইন ৰাস্তা, গাঁৱৰ ৰাস্তা হিচাপত খুব এটা মেইন ৰাস্তাই আছিলে। তে বহুত অসুবিধাৰ সন্মুখীন হোৱাত আমি আমাৰ উদমাৰী গাঁও তৃতীয় খণ্ডৰ শৰীফুল ইছলামক আমি বস্তুটো জনালোঁ। এই বেচেৰা যুৱক হিচাপত আমাৰ সমাজৰ লগত সমাজসেৱক কাম কৰে, লাগি থাকে, আমাৰ সুখ দুখৰ কথা চিন্তা কৰে। এই বেচেৰা নিজে গাঁঠিৰ ধন ভাঙাই কিনে নিজে ডাম্পাৰেৰে এই চেণ্ড গ্ৰাভেল পেলাই আমাক সহায় কৰিছে। লগতে আমি তাক সহায় কৰিছোঁ কি তাৰ লগত আমি অলপ কামত হেল্প কৰি দিছোঁ। সেইকাৰণে মই শৰীফুলক ধন্যবাদ জনাইছোঁ, যিহেতু ই আমাৰ সুখ দুখৰ কথাখিনি বুজি পাইছে। আৰু লগতে আমি অসম চৰকাৰকো জনাওঁ যে আমাৰ বাকী যিখিনি ৰাস্তা আছে এইখিনি ৰাস্তা যাতে আমাক অহা যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে। বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।